ভগৱান যীশু যেতিয়া আহিছিলে তেওঁৰ কথা দুটা নকলে নহয়। ভগৱান যীশু যেতিয়া আহিছিলে ভগৱান যীশু তেতিয়া কৈছিলে গোটেই ৱৰ্ল্ড বেপ্টিজেশ্যন গোটেই ৱৰ্ল্ডখনকে বেপ্টিজ কৰি দিব কৈছিলে। সকলোকে দীক্ষা দিব কৈছিলে। সকলোৱে তেওঁৰ অনুসৰণ কৰিব দিছে। দৈনন্দিন জীৱনত বাইবেল পাঠ কৰিব দিছিলে। সানডে ইজ হলিডে। সানডে ইজ হলিডে। বহুতে নাজানে সানডে ইজ হলিডে। দেওবাৰটো ভাবে বন্ধৰ দিন, কিন্তু ভগৱান যীশু বন্ধৰ দিন কোৱা নাই, হলিডে বুলিছে। হলি মানে পুণ্যৰ দিন। সেইকাৰণে এই পুণ্যৰ দিনাখন সকলোৱে গীৰ্জাত যায়। ৰাতিপুৱা উঠি বাইবেলখন হাতত লৈ গীৰ্জাত যায়। গোটেই দিনটো উদযাপিত কৰি এনজয় কৰে গোটেই দিনটো, আৰু সন্ধিয়া প্ৰেয়াৰ কৰি আকৌ ঘৰলৈ আহে। আকৌ সোমবাৰৰ পৰা সিহঁতে কাম কৰে উইথ এক্টিভ ছাৰ্ভিচ। তেওঁলোক বৰ এক্টিভ, তেওঁ ২ নম্বৰী নাই। তেওঁলোকৰ সদায় সঠিক। গোটেই ৱৰ্ল্ড গোটেই বিশ্বত কিন্তু আটাইতকৈ খ্ৰীষ্টান ভগৱান যীশুকেই পালন কৰে, নিৰ্দেশ পালন কৰে, আৰু দৈনন্দিন জীৱনত বাইবেল পাঠ কৰে সদায়, আৰু গীৰ্জাত যায়। চানডে হ'লে গীৰ্জাত যায়। গতিকে তেওঁ এই যি মন্ত্ৰ লৈ আহিছে, এই মন্ত্ৰত গোটেই পৃথিৱীৰ মানুহেই তেওঁৰ শৰণ লৈছে। ঘৰে ঘৰে গাঁৱে ভূঞে পৰ্বতে পাহাৰে তেওঁলোকৰ যিবিলাক মানে দীক্ষিত, অৰ্থাৎ তেওঁলোকক যি যুক্ত হৈছে, ভেৰি এক্টিভ। গতিকে তেওঁলোকেই এই ধৰণেই পৰিচালিত হৈছে। এই যে ভগৱান যীশুৰ কথা বাইবেলত কোৱা আছে যে জগতৰ বুকুত এই সুপ্ৰিম লৰ্ড তেওঁ আহিব। সুপ্ৰিম লৰ্ড তেওঁ আহিব, তেওঁ নাম লৈ আহিব। এইবাৰ বাইবেলত কোৱা আছে এই তেওঁ নাম লৈ আহিব। গোটেই বিশ্বত এই নাম প্ৰচাৰ হ'ব। গোটেই মহানাম গোটেই বিশ্বত যিমান নগৰাদী গ্ৰাম আছে সৰ্বত্ৰ প্ৰচাৰ এই মহানাম, এই নামৰ কথা। গতিকে উপৰোক্ত বক্তা আমাৰ কৈছে জ্ঞান, বিজ্ঞান, তত্ত্ব জ্ঞান, পূৰ্ণ জ্ঞানৰ কথা। যিখিনি যি সত্য দৰ্শন, এই যে ৰিভেল ট্ৰুথ বা ৰেকৰ্ডেড এক্সপিৰিয়েঞ্চ, সেই ৰেকৰ্ডৰ কথাই কৈছে। যিখিনি যিটো সত্য দৰ্শন হৈছে, এইটো ৰিভেল ট্ৰুথ বা ৰেকৰ্ডেড এক্সপিৰিয়েঞ্চ। সেই ৰেকৰ্ডে আমাক কৈছে, কি কৈছে ৰেকৰ্ডে? যে আমাৰ যে প্ৰেজেণ্ট ফাদাৰ, গতিকে প্ৰেজেণ্ট ফাদাৰ যে আহিব, তেওঁৰ লগত যে যুক্ত হ'ব লাগিব, তেওঁ আচাৰ্য পৰম্পৰা লৈ আহিব। এবাৰ অকলে অহা নাই, তেওঁ অনন্ত কোটিৰ ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী হৈ তেওঁ দিব্য পৰিবাৰ লৈ আহিব। আচাৰ্য পৰম্পৰা, সেই আচাৰ্য পৰম্পৰা গোটেই বিশ্ব, এই বিশ্বত তেওঁলোক ধৰ্ম এক্সিষ্টেঞ্চ, যে 5 প্লেনছ অফ এক্সিষ্টেঞ্চ, অস্তিত্বৰ পঞ্চংগ, অস্তিত্ব হেৰাই গৈছে। গোটেই মানুহ অস্তিত্ব হেৰাই গৈছে। অস্তিত্ব হেৰাইছে মানে মানুহ সকলো অসুস্থ হৈ গৈছে। মানুহ সুস্থ মানুহ দেখিবলৈ পোৱা নাযায়। শাৰীৰিক, মানসিক, সামাজিক, আধ্যাত্মিক এই সুস্থ মানুহ দেখিবলৈ পোৱা নাযায়। গতিকে এই সুস্থ মানুহৰ কাৰণে যে 5 প্লেনছ অফ অস্তিত্বৰ পঞ্চংগ, শৰীৰ, মন,